হেল্ল' এভৰিৱান, কি খবৰ? আজি আপোনালোকক এবিধ মাহ দেখুৱাম, আহক মাহবিধ দেখুৱাম। আপোনালোকে খাইছে নাই মই নাজানো আগতে, কিন্তু আমাৰ ঘৰত এয়া দেখুৱাই দিয়াচোন। এইখিনি চাওক, এয়া খেতি কৰিছে, এয়া বাৰু দেউতাই কৰিছে দেই। একদম টোটেলি কি মাহ হয়, মইতো চেপেটা মাহ বুলি কওঁ, কাৰণ উৰহি নিচিনা এয়া চেপেটা। দেখুৱাই দিয়ে অকণমান, যদি আপোনালোকে খাই পাইছে ক'বচোন। আমি এদিন আঞ্জা খালোঁ আৰু এইখিনি হোৱা নাই এতিয়াও, একদম কুমলীয়া হৈ আছে। আৰু যেতিয়া পুৰঠ হয় ইয়াৰ ভিতৰত মাহটো ডাঙৰ ডাঙৰ হয়, অকণমান উৰহি গুটিৰ নিচিনা। তাৰপিছত সেয়া কাটি তিয়াই থৈ বইল কৰিয়ে হওক বা ভাজি তেনেকৈ আঞ্জা বনাই খাই। আমি এনেকৈ খাওঁ মানে আগৰ পৰা, আমি সৰুৰ পৰা আমাৰ ঘৰত মানে এই ঠাইডোখৰেতো মনত আছে নাই, এইখিনিয়ে ন আমাৰ আগৰ পৰা এইখিনি এই মাহবিধ খেতি কৰে। এইবাৰো কৰিছে, কিন্তু বহুত বছৰৰ পিছত। এয়া যদি চিনি পায় ওচৰত আনি দিয়া, যদি চিনি পায় ক'ব আপোনালোকে এবিধ কি মাহ হয় বা আপোনালোকৰ ফালে কি বুলি কয়। দেখিছেনে, উৰহিৰ নিচিনা, প্ৰায় উৰহিৰ নিচিনা। উৰহি নহয় বাৰু, উৰহিতকৈ সৰু, বহুত লাগি আছে বৰ্তমান, কিন্তু কুমলীয়া। আমি প্ৰায় দুসপ্তাহমান আগতে খালোঁ, এতিয়ালৈকে হোৱাই নাই ছিঙিব পৰা। আৰু হ'ব আৰু লাহে লাহে। দেউতাৰ জহত মাজে মাজে কিবা কিবি হৈ আছে ঘৰত বাৰু, খাব পৰা। আৰু বহুত বছৰৰ পিছত এনেকুৱা মাহ খাব পাৰিছোঁ। মইতো প্ৰায় 10-12 বছৰমান পিছত এয়া মাহ খাইছোঁ, এইবাৰ আঞ্জা নিজে। আগতে মায়ে ৰান্ধে, এতিয়াতো এইবাৰ নিজে ৰান্ধিলোঁ মই। যদি আপোনালোকে চিনি পায় ক'ব। আৰু তই কেতিয়া খাইছিলি লাষ্ট? মোৰ মনত নাই। টেষ্টটো মনত আছেনে নাই? টেষ্ট মনত আছে, কিন্তু মই টেষ্টটো পাহৰি থাকিলোঁ হা। এইবাৰ খাওঁতেহে এয়া মাহৰ টেষ্ট এনেকুৱা বুলি এইবাৰ মনত পৰিল। যি নহওক, ঠিক আছে, বাই। আজিলৈ আহিছোঁ দেই।